গুৱাহাটীবাসী বজলীয়া সমাজৰ উদ্যোগত আজি উদযাপন কৰা পাউৰাতোলা উৎসৱৰ মই প্ৰিপেয়াৰ হৈ অহা নাই, তথাপিতো এটি দলি খোজ বাইদেউৰ গীত গাবলৈ চেষ্টা কৰিছো। আৰু গীতটি গোৱাৰ আগে আগে আমি এখন গামোচা আগতে আমি আদৰণি জনাম। এই মামণি বাইদেৱে এখনি গামোচা আদৰণি জনাব। হেল্ল', নাহৰ ফুলা বতৰতে মোৰ পাখি লাগি মনৰ মাজত কোনে আহি আজি গগনা বজাই, হালধি মাহে সুগন্ধি খনা চিকুণ কোমল দেহৰ ভাজত কিহে জানো পীৰে পীৰাই যায়। নাহৰ ফুলা বতৰতে মোৰ পাখি লাগি মনৰ মাজত কোনে আহি আজি গগনা বজাই। আপোনালোক আটাইলৈকে মই সশ্ৰদ্ধ বিহু প্ৰণাম জনাইছোঁ। আটাইকে বিহু ওলগ জনাইছোঁ। মই বক্তব্য দিব খোজা নাই, বক্তব্য নিদিওঁ, দুটামান কথা মাত্ৰ কৈ শেষ কৰিম। প্ৰথমতে মই বজালী এই সমাজখনৰ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে বজালীৰ পৰা আহি গুৱাহাটীত অৱস্থিতি লোৱা, ইয়াত বসবাস কৰা সকলোকে একগোট কৰি এখন সমাজ গঠনৰ চেষ্টা কৰিছে, যাতে আমি আমাৰ নিজৰ উপজা ঠাইখন বজালীৰ পৰা বিচ্ছিন্ন হৈ নাযাওঁ, ছিন্নমূল হৈ নাযাওঁ। মানুহ লাগে, আমি নিজৰ সমাজখন নিজৰ পৰিয়ালটোক কাকো এৰি থাকিব নোৱাৰোঁ। আজি ৰাতিপুৱা মই পুৰণি কিতাপ এখন পঢ়ি থাকোঁতে এলিজাবেথ জেনিংছৰ কবিতা এটা পংক্তি পঢ়িছিলোঁ। তাত পিতৃয়ে পুত্ৰৰ লগত সম্পৰ্ক কি
কেনেকুৱা হৈছে সেইটো বুজাইছে। তেওঁ কৈছে যে এই পথাৰখনত মই শস্যৰ বীজ ৰোপণ কৰিলোঁ, তাৰমানে মই সন্তান জন্ম দিলোঁ, আৰু এতিয়া মোৰ সন্তানৰ লগত সম্পৰ্কটো আমি দুয়োটাৰ মাজত কথা বতৰা নাই, যেন বিশাল এখন ৱাল, বিশাল এখন দেৱাল আছে। প্ৰকৃততে আমাৰ সম্পৰ্কবিলাক লাহে লাহে তেনেকুৱা হ'ব ধৰিছে। আমাৰ ভাই ভনী আত্মীয় কুটুম্বৰ লগত আমি আগৰ নিচিনা আজি 30-40-50 বছৰ আগত যেনেকুৱা আছিল এই সম্পৰ্কটো আমাৰ নাই। ইয়াৰ কাৰণো আছে অৱশ্যে। আমি প্ৰত্যেকেই আগৰ নিচিনা একে ঠাইতে বসবাস কৰি থকা নাই, বেলেগ বেলেগ ঠাইত আছোঁ, বেলেগ বেলেগ পেচাত আছোঁ, বেলেগ বেলেগ জীৱিকাত আছোঁ। গতিকে আমাৰ অৱকাশো কম আছে। কিন্তু তাৰ মাজতো ইচ্ছা থাকিলে, আগ্ৰহ থাকিলে আমি সম্পৰ্কবিলাক বজাই ৰাখিব পাৰোঁ। সেইকাৰণে মই কওঁ যে কিছুমানে আজিকালি সভা সমিতিয়ে অসমীয়া জাতিৰ কথা কওঁতে কৈ থাকে বাজক দবা বাজক শংখ বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত জয় অসম বোল। কিন্তু অসম উন্নতিৰ পথত আগবাঢ়িবলৈ হ'লে এই সভা সমিতিৰ বক্তব্য, বিহুটো জীয়াই ৰাখিবলৈ হ'লে সভা সমিতিৰ বক্তব্য এইবিলাকে আমাক একো সহায় নকৰে। সহায় কৰিব আমি আমাৰ পৰম্পৰা ৰক্ষাৰ কাৰণে, বিহু ৰক্ষাৰ কাৰণে, আমাৰ জাতীয় সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে আমি এটা কৰ্ম সংস্কৃতি গঢ়ি ল'ব লাগিব আমাৰ মাজত, অসমীয়া সমাজৰ মাজত, যিটো আজিকালি নাই। যাৰ ফলত আমাৰ হাতৰ কাম, আমাৰ মুখৰ ভাত আমি যিবিলাকে নকৰাটো বিচাৰোঁ তেওঁলোকে কৰি আছে। আমি বছৰত 12 মাহে বিহু পাতি, 12 মাহে সভা সমিতি পাতি জাতিটোৰ উন্নতি কৰিব নোৱাৰোঁ। আমি সকলো পৰম্পৰা ৰক্ষা কৰিব লাগিব, সকলো অনুষ্ঠান পাতিব লাগিব, সকলোতে নিয়মমতে কৰিব লাগিব, যাতে অত্যধিক কত নহয়, আমি যাতে কৰ্মবিমুখ নহওঁ। অসমীয়া জাতিটো, অসমীয়া ভাষাটো, অসমীয়া সংস্কৃতিটো, অসমীয়া বিহুটো বাচি থাকিব লাগে হ'লে অসমীয়া জাতি বাচি থাকিব লাগিব। আৰু জাতি বাচি থাকিব লাগিলে কৰ্ম সংস্কৃতি লাগিব, আমাৰ হাতত আমাৰ কাম থাকিব লাগিব, আমাৰ মুখৰ ভাত আনে কাঢ়ি নিব নোৱাৰিব লাগিব। গতিকে মই ভাবোঁ বজেলিয়ান সমাজে এই দিশটোত অলপমান চিন্তা কৰিব। আমি মানুহক দিহা পৰামৰ্শ দিব পাৰোঁ যে তোমালোকে বহি শুই সময় নষ্ট নকৰিবা, গোটেই বছৰটো তোমালোকে উৎসৱ পাতিয়ে শেষ নকৰিবা। 15 দিন তুমি উৎসৱ কৰিলা, বাকী 350 দিন তুমি কাম কৰা। তোমাৰ কামটো তোমাৰ সন্মুখৰ পৰা বেলেগে কাঢ়ি নিছে। অসমীয়া কাঠমিস্ত্ৰী নাপায়, অসমীয়া প্লাম্বাৰ নাপায়, অসমীয়া ইলেক্ট্ৰিচিয়ান নাপায়। এইবিলাক কামটো কিছু বছৰ আগলৈকে কিছু অসমীয়াই কৰিছিলে, আজি সেইখিনিও নাই। গতিকে অসমীয়া জাতিটো বচাই ৰাখিব লাগিলে, অসমীয়া সংস্কৃতি বজাই ৰাখিব লাগিলে অসমীয়া জাতি বাচি থাকিব লাগিব। আৰু অসমীয়া জাতি বাচি থাকিব লাগিলে আমি কৰ্মৰ প্ৰতি মনোনিৱেশ কৰিব লাগিব। কৰ্মৰ প্ৰতি উদাসীন হৈ কোনো জাতিয়ে উন্নতি কৰা নাই, কোনো জাতীয় সংস্কৃতি বজাই ৰাখিব পৰা নাই। গতিকে মই বেছি নকওঁ, এইখিনি কৈয়ে আমাৰ মাজৰ আপোনত্ব, আমাৰ মাজৰ সম্পৰ্ক আমি সদায় যি ধৰণে পাৰোঁ, বজালী সমাজৰ যোগেদিয়ে হওক, বজালী পাঠশালা পাঠশালাৰ সম্পৰ্কৰ মাজেদিয়ে হওক, আত্মীয় কুটুম্বৰ লগত সম্পৰ্ক ৰাখিয়ে হওক, আমি আমাৰ সম্পৰ্কটো আন্তৰিকতাৰে যদি বৰ্তাই ৰাখিব পাৰোঁ, তেতিয়া মই ভাবোঁ আমাৰ মাজত সমন্বয় গঢ়ি উঠিব। আমি ইজনে সিজনক জানিম, ইজনে সিজনৰ অভাৱ অভিযোগ দুখ দুৰ্দশাৰ সময়ত কাষত থিয় হওক। এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। গামোচাখন লৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানটোৰ ইমানতে অন্ত পৰিল। ওই ফুলৰ গুমগুমনি, ওই পেপাৰে বিলনি,
শিল সাজিকা ঐ গুৰু গোসাঁই কাৰো গাত ওয়ে বোলে বিহু চেক চেকি ধিমকিটি ধিমকিটি চেকচেকি পুৰুৱাই চেকচেকি পুৰুৱাই কামে দালে যেনকা চিলমিল কুমুৰাৰ পাতে ঐ লাহৰি চিলমিল কুমুৰাৰ পাত বিহু নচা চলেৰে কাষে চাপি চাপি মাৰিলে চকুৰে কাঠ হৈ গাত বন জুই জ্বলিছে গাত হৈ গাত শুনি তোৰ মতৰ মাত ঐ মাত চেকচেকি পৰুৱাই কামোৰ এটা দিলে যেন গাত চেকচেকি পৰুৱাই কামোৰ এটা দিলে যেন গাত চেকচেকি পৰুৱাই কামোৰ এটা দিলে যেন গাত আই ঐ কামুৰিলে ঐ বৰ দুষ্ট পৰুৱা দেই ধন্যবাদ নদী গিৰিমালা শোভিতা সুহাসিনী বিশ্ববন্দিতা নদী গিৰিমালা শোভিতা সুহাসিনী বিশ্ববন্দিতা বিচিত্ৰ বৰ্ণা পুষ্পিতা বিচিত্ৰ বৰ্ণা পুষ্পিতা নমো মাতৃ নমো মাতৃ নমো নমো মাতৃ অসমা অনন্ত ৰত্ন সম্ভৱা নমো নমো মাতৃ অসমা অনন্ত ৰত্ন সম্ভৱা নমো মাতৃ অসমা নমো মাতৃ অসমা নমো মাতৃ অসমা নমো মাতৃ অসমা de
সুজলা সুফলা শ্যামলা সুজলা সুফলা শ্যামলা নমো মাতৃ অসমা নমো মাতৃ অসমা নদী